হ্যালো ডিয়ার স্টুডেন্টস, সবাই কেমন আছো? আশা করি ভালো আছো। পরীক্ষা তো চলে আসলো, তাই তোমাদের জন্য নিয়ে আসলাম ইতিহাসের বঙ্গ বিভাজন আর স্বদেশী আন্দোলনের এমসিকিউ কোশ্চেন ব্যাংকের এমসিকিউগুলো, যেগুলো আমি সলভ করে তোমাদেরকে দিয়েছি। তো এই কোশ্চেনগুলো তোমরা দেখে যাবে, পরীক্ষাতে নিশ্চয়ই আসবে। প্রায় কমনই থাকে, প্রায় এই ধরনের কোশ্চেন, মানে এই টাইপের কোশ্চেনগুলো তোমাদের পরীক্ষাতে আসবে। তো দেখো, প্রথম কোশ্চেন দেওয়া আছে, রামকৃষ্ণ মিশন প্রতিষ্ঠাতা আছিল কোনে? আমি বিবেকানন্দ। কার কার্যকালত বঙ্গ বিভাজন আঁচনি কার্যকরী করা হয়েছে? লর্ড কার্জনৰ। সে 3 নম্বৰ কৈছে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? লৰ্ড মিণ্টো। তো ব্রিটিশ সরকারের দিল্লি সরকার প্রতি বঙ্গভঙ্গ আঁচনি বাতিল করেছিল কিমান চনত? 1911 চনৰ 12 ডিসেম্বর তারিখে। কার কার্যকালত বঙ্গ বিভাজন আঁচনিখন কার্যকরী করা হয়েছিল? লর্ড কার্জনৰ। কোন ব্রিটিশ ভাইসরয় শাসনকালত বঙ্গ বিভাজন হৈছিল? লর্ড কাৰ্জনৰ শাসনকালত। এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। ঐক্যবদ্ধ বঙ্গ এটা বৃহশক্তি, দ্বিখণ্ডীকৰণে বৃহৎ বঙ্গশক্তিৰ ভাঙি ছিঙি চুৰমাৰ কৰিব, এই কথাষাৰ কোনে কৈছিল? ভাৰত সচিব হাবাৰ্ট ৰিজলি কথাটো কৈছিল। 1911 চনৰ 12 ডিসেম্বর তারিখে দিল্লিত অনুষ্ঠিত রাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল? বংগদেশৰ পুনৰ একত্ৰীকৰণ, ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ, অসমৰ ৰাজধানী শিলঙলৈ পুনৰ স্থানান্তৰ হয়, অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায়। সকলো যে চাৰিটা আছে, এই চাৰিটাই এই সিদ্ধান্ত ঘোষণা, এই অভিষেক অনুষ্ঠানত এই চাৰিটা সিদ্ধান্তই ঘোষণা কৰা হৈছিল। 1905 চনৰ বঙ্গ বিভাজন সম্পৰ্কে তলৰ কোনকেইটা উক্তি শুদ্ধ? 1857 চনৰ বিদ্ৰোহৰ পিছত ই ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখযোগ্য ঘটনাৰ সূত্ৰপাত ঘটাইছিল। এইটো শুদ্ধ, আৰু ইয়াক বংগদেশৰ ক্ৰমবৰ্ধমান জাতীয় জাগৰণক মৰিমূৰ কৰিবলৈ কাৰ্যকৰী কৰা হৈছিল, আৰু ই স্বদেশী আন্দোলনৰ সূত্ৰপাত ঘটাইছিল। এই যে তিনিটা আছে, এই তিনিটা উক্তি কি সত্য? গোপাল কৃষ্ণ গোখলে ব্রিটিশ সরকারক নাইট উপাধি ঘূৰাই দিয়াৰ কাৰণ সৰ্বোৎকৃষ্ট ব্যাখ্যা তলৰ কোনটো আগবঢ়াইছিল? তো ব্ৰিটিছৰ বঙ্গ বিভাজন নীতিৰ লগত তেওঁ অসন্মত হৈছিল, তাৰ কাৰণে তেওঁ নাইট উপাধি কি কৰিছিল? উপাধি ঘূৰাই দিছিল। তলৰ প্ৰশ্নটো দাবী আৰু কাৰণ দিয়া আছে। এই ধৰণৰ কোশ্চেনবিলাক তোমাৰ আহি থাকে পৰীক্ষাত। তো দাবী কি কৈছে? ভাৰতত হোৱা স্বদেশী আন্দোলন থলুৱা সা সামগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছিল। আৰু কাৰণ, স্বদেশী আন্দোলন প্ৰধানতঃ ব্ৰিটিছৰ কৰ কাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লক্ষ্য কৰিছিল। তো এই সত্য কিন্তু আর অসত্য। তো তলৰ দিয়াসকল কোনোৱে ভাৰতৰ স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম নামৰ এখন আলোচনী সম্পাদনা কৰিছিল? কোন কৰিছিল? অৰবিন্দ ঘোষ। তো বাকী যিবোৰ কোশ্চেন আছে চোৱা, ইয়াত কোশ্চেন আছে আৰু। তো এই কোশ্চেনবিলাক তোমালোকে ঘৰত কৰিবা, আৰু এইবোৰ ডাঙৰ কোশ্চেন, এই কোশ্চেনবিলাক ঘৰত কৰিবা। নেক্সট দিয়া আছে, তলৰ দাবী আৰু যুক্তি আৰু দুটা বিবেচনা কৰা আৰু শুদ্ধটো বাছি উলিওৱা। দাবী কি কৈছে? ভাইসৰয় লৰ্ড কাৰ্জনে জাতীয় জনতাক উপেক্ষা কৰি বাঙালী জাতীয়বাদক ধ্বংস কৰিবলৈ বিতৰ্কিত বঙ্গভঙ্গ আঁচনিখন কাৰ্যকৰী কৰিছিল। এইটো কি সত্য? বঙ্গবাসীয়ে ইয়াৰ প্ৰত্যুত্তৰে কেৱল বিদেশী পণ্য বস্তুৰ জৰিয়তে দিয়া নাছিল, বৰং ব্ৰিটিছ প্ৰশাসন, চৰকাৰী শিক্ষানুষ্ঠান, বিচাৰালয় আদিও বৰ্জন কৰি স্বদেশী মনেৰে অখণ্ড বঙ্গবাসীৰ ৰূপ দেখাইছিল। তো এই আৰু আর কি শুদ্ধ, আৰু আর এর সঠিক ব্যাখ্যা। কাৰণ লৰ্ড কাৰ্জনৰ যেতিয়া বঙ্গ বিভাজন হৈছিল, তেতিয়া কি হৈছিল যে সকলো বঙ্গবাসী কি কৰিছিল? তাৰ প্ৰত্যুত্তৰে বিদেশী পণ্য, মানে বিদেশী বস্তুবোৰ এৰি দিছিল আৰু স্বদেশী বস্তু গ্ৰহণ কৰিছিল, আৰু ব্ৰিটিছ চৰকাৰৰ প্ৰশাসন, চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা আদিও কি কৰিছিল? বৰ্জন কৰিছিল। ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ বহুলাংশে স্বদেশী আন্দোলনৰ বাবেই জগৰীয়া হ'ব পাৰে। যুক্তি: স্বদেশী আন্দোলনে বিদেশী সামগ্ৰী বৰ্জনৰ জৰিয়তে দেশীয় অনুষ্ঠানসমূহ আৰু উদ্যোগসমূহ উৎসাহিত কৰিছিল। এই আৰু দুয়োটা শুদ্ধ, আৰু এই হৈছে শুদ্ধ ব্যাখ্যা। কাৰণ ভাৰতীয় উদ্যোগসমূহ বিকাশৰ বহুলাংশে স্বদেশী আন্দোলনৰ বাবেই জগৰীয়া হ'ব পাৰে, আৰু তাৰ পাছত কি কৰিছিল? মানুহ যে বিদেশী বস্তুসমূহ বৰ্জন কৰাৰ পাছত দেশীয় অনুষ্ঠানসমূহ আৰু উদ্যোগসমূহত উৎসাহিত কৰিছিল। নেক্সট দি আছে, দাবী দিয়া আছে, স্বদেশী আন্দোলন ভাৰতৰ সংগঠিত অৰ্থনৈতিক জাতীয়তাবাদের আৰম্ভণি কৰিছিল। কাৰণ আন্দোলন ঘৰুৱা উদ্যোগ আৰু পৰম্পৰাগত শিল্পকৰ্মৰ পুনৰুজ্জীৱিত কৰাৰ ওপৰত গুৰুত্ব
সত্য আৰোপ কৰিছিল। এ আৰু আৰ দুয়োটা সত্য আৰু আৰ এৰ কি সঠিক ব্যাখ্যা। তাৰপাছত দিয়া আছে ইয়াত এ অংশৰ লগত বি অংশ মিলাই তলৰ শুদ্ধ বিকল্পটো বাছি উলিওৱা। সঞ্জীৱনী কোনে ৰচনা কৰিছিল? কৃষ্ণ কুমাৰ মিত্ৰই। হিতবাদী কোনে কৰিছিল? যোগেন্দ্ৰনাথ বিদ্যাভূষণ। যুগান্তৰ কোন? ভূপেন্দ্ৰনাথ দত্ত। আৰু সন্ধ্যা কোনে? ব্ৰহ্মবান্ধৱ উপাধ্যায়। তো এই আনচাৰটো কি? শুদ্ধ। ইয়াত দিয়া আছে যে এটা মেপখন চিনাক্ত কৰা। তলৰ মেপখন কি? অসম, বংগপ্ৰদেশ, পূৰ্ববংগ আৰু কি? অসম। তো আনচাৰটো হ'ব ইয়াত কি আছে? পূৰ্ববংগ আৰু কি? অসম। এই অংশৰ লগত বি অংশ মিলাই তলৰ শুদ্ধ বিকল্পটো বাছে। মোক তেজ দিয়া কোনে কৈছিল? সুভাষ চন্দ্ৰ বসুৱে। আৰু কৰিম কিংবা মৰিম কোনে কৈছিল? মহাত্মা গান্ধী। বন্দে মাতৰম কোনে কৈছিল? বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়। আৰু আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি কথাটো কোনে কৈছিল? মানে ৰচনা কোনে কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ। তো শুদ্ধ এই নম্বৰটো কি হ'ব? শুদ্ধ হ'ব। তলৰ কোনবোৰ উক্তি শুদ্ধ? শুদ্ধ উক্তিটো বাছি লোৱা। বংগ বিভাজনৰ ক্ষেত্ৰত কাৰজনক এণ্ড্ৰু ফ্ৰেজাৰ আৰু জন ব্ৰামফিল্ড ফুলাৰে বিশেষভাৱে সহায় কৰিছিল। হয়, সেইটোতো সহায় কৰিছিল বংগ বিভাজনৰ কালত। ১৭৭৩ খ্ৰীষ্টাব্দত নিয়ন্ত্ৰণকাৰী আইনৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাজৰ গভৰ্ণৰ দুগৰাকী ফৰ্ট উইলিয়াম গভৰ্ণৰ তলতীয়া কৰা হৈছিল। এইটোও কি? শুদ্ধ। আৰু 1905 চনৰ 16 অক্টোবৰত বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল, হয়নে? হয়। এইটো 1905 চনৰ 16 অক্টোবৰ দিনটো বংগবাসীয়ে কি কৰিছিল? জাতীয় শোক দিৱস পালন কৰিছিল। আৰু 1912 চনত বংগ প্ৰদেশ পুনৰ একত্ৰীকৰণ কৰা হৈছিল। এইটো অশুদ্ধ। সুতরাং বি নম্বৰটো হ'ব এ, বি আৰু চি কি? শুদ্ধ। তলত উল্লেখ কৰা ঘটনাৱলীসমূহ ক্ৰমানুসাৰে এই অংশৰ লগত বি অংশ মিলোৱা। বংগ বিভাজন কাৰ্যকৰী কিমান চনত হৈছিল? 16 অক্টোবৰ 1905 চনত। বংগভংগ পৰিকল্পনা চৰকাৰীভাৱে প্ৰকাশৰ দিন কিমান আছিল? 1 ছেপ্টেম্বৰ 1905 চনত। আৰু বংগপ্ৰদেশ একত্ৰীকৰণ কেতিয়া হৈছিল? 12 ডিচেম্বৰ 1911 চনত। আৰু বিজলী পেপাৰ প্ৰকাশন দিন 6 ডিচেম্বৰ 1903 চনত হৈছিল। তাৰ কাৰণে এই নম্বৰটো কি হ'ব? শুদ্ধ। 1943 চনত সুভাষ চন্দ্ৰ বসুৱে ৰাসবিহাৰী বসুৰ সহযোগিতায় ভাৰতীয় জাতীয় সেনাবাহিনীৰ পুনৰ গঠন কৰে। ভাৰতীয় জাতীয় সেনাবাহিনীৰ সৰ্বোচ্চ মুৰব্বী আছিল কি? ৰাসবিহাৰী বসু। ঠিক আছে, বি নম্বৰটো শুদ্ধ। কাৰণ কি? ভাৰতীয় জাতীয় সেনাবাহিনীৰ সৰ্বোচ্চ মুৰব্বী আছিল কোনে? ৰাসবিহাৰী বসু। কিন্তু 1943 চনত এই নম্বৰটো দিয়া আছে 1943 চনত সুভাষ চন্দ্ৰ বসুৱে ৰাসবিহাৰী বসুৰ সহযোগিতায় ভাৰতীয় জাতীয় সেনাবাহিনী পুনৰ গঠন নকৰে। এইটো অশুদ্ধ। তো চি নম্বৰটো আনসাৰ এ অশুদ্ধ, বি কি? শুদ্ধ। 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল? ইয়াত 4টাই। আগতে এটা কোৱেশ্চন আছিলে একে ধৰণৰ। তো ইয়াত কিমানটা সিদ্ধান্ত ঘোষণা কৰাছিল? 4টা সিদ্ধান্ত। যেনে বাংলাদেশৰ পুনৰ একত্ৰীকৰণ, ভাৰতবৰ্ষৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰণ কৰা, অসমৰ ৰাজধানী শিলঙলৈ পুনৰ স্থানান্তৰ কৰা, অসমৰ প্ৰশাসন মুক্ত আয়ুক্তৰ অধীনলৈ যায়। এই অংশৰ লগত বি অংশ মিলাই লোৱা। বিকল্পটো চাই অৰবিন্দ্ৰনাথ ঠাকুৰ বংগলক্ষ্মী কটন মিল দিয়া আছে। তো এইটোৰ এনচাৰটো হ'ব চি নম্বৰ। 1ৰ লগত বি হ'ব, 2ৰ লগত চি আৰু 3ৰ লগত কি? ডি আৰু 4ৰ লগত এ হ'ব। ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনে বংগদেশক দুভাগত ভাগ কৰা দিনটো আছিল কিমান? 1905 চনৰ 16 অক্টোবৰ। নৱগঠিত প্ৰদেশ পূৰ্ববংগ আৰু অসমৰ মুঠ জনসংখ্যা আছিল কিমান? 31 নিযুত। কলিকতা টাউন হলত বিশাল জনসভা অনুষ্ঠিত কৰি বংগভংগ বিৰোধী আন্দোলনৰ সূচনা কৰা দিনটো আছিল কিমান? 1905 চনৰ 7 আগষ্ট। বংগলক্ষ্মী কটন মিল গঢ়ি উঠিছিল কিমান চনত? ক'ত গঢ়ি উঠিছিল? কলিকতাত। নেক্সট কৈছে দেখা বেংগল কেমিকেল স্থাপন কৰা ব্যক্তিজন কোন আছিল? আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। 1906 চনৰ 15 আগষ্ট জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল ক'ত? কলিকতাত। 1905 চনত বেনাৰসত অনুষ্ঠিত হোৱা কংগ্ৰেছ বাৰ্ষিক অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? গোপাল কৃষ্ণ গোখলে। 1908 চনৰ ডিচেম্বৰ মাহত দেশান্তৰী কৰা এজন আগশাৰীৰ নেতা আছিল কোন? মতিলাল নেহেৰু। ক্ষুদিৰাম বসুক ফাঁচি দিয়া হৈছিল কিমান চনত? 1908 চনত। বংগভংগ আঁচনি বাতিল কৰাৰ আগতে ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা স্থানান্তৰ কৰা হৈছিল ক'ত? দিল্লীলৈ। ভাইচৰয় লৰ্ড কাৰ্জনৰ কাৰ্যকালত ভাৰত পৰিক্ৰমণ মন্ত্ৰী আছিল কোনে ভাৰতত পৰিক্ৰম কৰিছিল?
জন মৰ্লি। নিখিল ভাৰত মুছলিম লীগৰ জন্ম হৈছিল কিমান চনত? 1906 চনত। জন মাৰ্লি আছিল কি? এজন ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী। আৰু যি বাকী কুৱেশ্যনবোৰ আছে ইয়াত চাই লোৱা, এইবোৰ কি আছে? ডাঙৰ কুৱেশ্যন আছে, তোমালোকে চাই লোৱা। এই কুৱেশ্যনবিলাক তোমালোকে ঘৰত বহি সলভ কৰি ল'বা। এইবোৰৰ পৰা কুৱেশ্যন আহে, এইটো কুৱেশ্যন বেংকৰ কুৱেশ্যন। তো সকলোৱে ভালকৈ চাই যাবা আৰু সকলোৱে ভালকৈ এক্সাম দিবা। ঠিক আছে?